এখানে কৃষ্ণ কৈছে অনন্য চিন্তয়ন্তো মাম येन पर्युपासते तेषां नित्याभियुक्तानां যোগক্ষেমং বহাম্যহম। তো ৰামায়ণত বৰ্ণনা কৰা আছে যেতিয়া প্ৰভু ৰামচন্দ্ৰ বনলৈ গৈছে। আপোনালোকে সকলোৱে জানে যে ভৰত গৈছিলে ঘূৰাই আনিবৰ কাৰণে ৰামক, প্ৰভু ৰামক। ৰাম কৈছে মই নাহোঁ। ৰামে কি কৈছে, তেওঁৰ চৰণ কমল তেওঁৰ হাতত দিছে। আৰু সেই চৰণ কমল, চৰণ পাদুকা, সেই চৰণ পাদুকা মস্তকত ধাৰণ কৰি কেন্দ্ৰে ঘূৰি আহিছে। আৰু প্ৰভু ৰামৰ স্থানত এই চৰণ পাদুকা স্থাপন কৰিছে আৰু কৈছে এই চৰণ পাদুকাই এই আমাৰ যি ৰাজ্যৰ অযোধ্যাৰ যিমানবিলাক বস্তুৰ আৱশ্যকতা আছে ভৰণ পোষণ কৰিব। যোগক্ষেমম বহামি কৈছে ভগৱানে যেনেকে এই জগতৰ ভৰণ পোষণ কৰে, ভগৱান নালাগে, ভগৱানৰ চৰণ পাদুকাইও কি কৰিব পাৰে, আমাৰ ভৰণ পোষণ কৰিব পাৰে। সেইকাৰণে ভগৱানৰ চৰণ পাদুকা কি বুলি কোৱা হয়? প্ৰভু পাদ। ভগৱানৰ চৰণ পাদুকা কি বুলি কোৱা হয়? প্ৰভু পাদ। প্ৰভু যি চৰণ কমল বা প্ৰভুৱে যি চৰণ পাদুকা ব্যৱহাৰ কৰে, তেনেকৈ কলি যুগত ভগৱানৰ চৰণ কমলে এজন ব্যক্তিৰ ৰূপত আৱিৰ্ভাৱ হৈছে। His divine grace as he Bhaktivedanta Swami Srila Prabhupada Maharaj ki. So, Srila Prabhupada is a personification of Lord Krishna's lotus feet. সেইকাৰণে প্ৰভুপাদে এই জগতৰ ভৰণ পোষণ কৰি আছে। এটা এটা ইস্কন চেণ্টাৰ কিমান কিমান ভক্ত থাকে, কিমান কিমান মানুহৰ খোৱা, ইট ইজ ন' কাউণ্টিং। কৰোণাৰ সময়ত মানুহৰ ঘৰত খাবলৈ নাই, ধনী ধনী মানুহ ঘৰত চব্জি নাই, চাউল নাই, টকা আছে, বস্তু নাই। আৰু প্ৰভুপাদে কি কৰিছে, কৰোণাৰ সময়ত ঘৰৰ পৰা ওলাই গৈ কিনে মানুহবিলাক খুৱাই আছে। কি কৰি আছে? কৰোণাৰ সময়তো মন্দিৰৰ পৰা, ইস্কন মন্দিৰৰ পৰা গৈ মানুহবিলাকে কি কৰি আছে? খোৱা আছে। সেইকাৰণে এইবিলাক বস্তু অতি উক্তি নহয়। এনেকুৱা নাই যে আমি ইস্কনত আছোঁ সেইকাৰণে আমি বেছিকৈ কৈ আছোঁ, তেনেকুৱা ইটছ এ ফেক্ট, ন'ন ফেক্ট, চবেই জানে এইবিলাক কথা।